আৰু এইবিলাক ক্ষেত্ৰত অকল আচলতে ধৰ্ষণকাৰীজনে দুখ বুলি মই নকওঁ, তেওঁলোকৰ মনততো এটা ভোগ আছে বা এটা বেমাৰ আছে, যাৰ ফলত আচলতে তেওঁলোকে এনেধৰণৰ জঘন্য কাম কৰিবলৈ ভয় নকৰে। কিন্তু এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত এই কিছুমান সৰু সৰু কিছুমান বস্তু যিবিলাক আমি আহ্বান কৰি চলিছোঁ, এই বস্তুবিলাকো আচলতে ক'ৰবাত নহয় ক'ৰবাত দায়ী হয়। আৰু মই পুনৰবাৰ কৈ চাওঁ যে এই জাতীয় সংগঠনবিলাকে চৰকাৰক দাবী জনাব লাগে যে এই যি ধৰ্ষণকাৰীসকলক যি আইনৰ দ্বাৰা শাস্তি দিয়া হয়, সেই আইনখন কঠোৰতকৈ কঠোৰ কৰিব লাগে। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মই এনেদা ভিডিঅ' মই প্ৰাঞ্জল। আৰু খুবেই বেছি ইম্পৰ্টেণ্ট এটা ভিডিঅ' আজি প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই যাব আৰু কথাকেইটা মন দি শুনিব। যিহেতু আমি গম পাওঁ ইতিমধ্যে সমগ্ৰ দেশজুৰি বা সমগ্ৰ অসমত চৰ্চা হৈ আছে, এটা খুবেই চৰ্চিত বিষয় হৈ পৰিছে আৰু খুব এটা চিন্তনীয় বিষয় হৈ পৰিছে। কিয়নো যিটো হাৰত আচলতে দেশত ধৰ্ষণ কাৰ্য আচলতে সংখ্যা বাঢ়িবলৈ ধৰিছে, সঁচাকৈ এয়া বহুত এটা ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে আৰু কোনো আচলতে সুৰক্ষিত নহয়। এইখন চৰকাৰে যেতিয়া নেকি কয় বেটী বচাও বেটী পঢ়াও, তাৰপিছতো কিন্তু নিজৰ গাঁওখনতে বা নিজৰ ঘৰখনৰ আশে পাশে কোনোবা এজনী ছোৱালী বা কোনোবা এজনী মহিলা ওলাই যাবলৈ আচলতে ভয় কৰিব লগা হৈছে। এনেকুৱা দিন, এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে। ইতিমধ্যে আমি গম পাওঁ যোৱা কালি পৰহি যি ঘটনা সংঘটিত হৈছে, আচলতে নগাঁও ধিঙত আচলতে এজনী কিশোৰীক কেনেধৰণে ধৰ্ষণ কৰি পেলাই থৈ গৈছিল কেইটামান পিশাচে। অৱশেষত এটা ভাল খবৰ আহিলে আজি ৰাতিপুৱা যে সেই ধৰ্ষণ কাৰ্যৰ লগত জড়িত মূল অভিযুক্ত যিজন আছিল, সেইজনক আচলতে মাৰি পেলোৱা হ'ল বা তেওঁ পানীত পৰি মৰি গ'ল। এনেধৰণৰ এটা খবৰ পঢ়িবলৈ পালোঁ, খুবেই মনটো ভাল লাগিলে। কিন্তু সেই খবৰটো পাই খন্তেক সময়ৰ কাৰণে যদিও ভাল লাগিলে, তাৰপিছতো কিন্তু এতিয়াও মনটো শান্তি লগা নাই। কাৰণ তাৰ পাছতো এনে বহু খবৰ ইতিমধ্যে আহিয়ে আছে। ডেইলি তেনেকুৱা ধৰ্ষণ কাৰ্য বা কাৰোবাক কিশোৰীক নিৰ্যাতন কৰা এনেধৰণৰ খবৰ ডেইলি শুনিবলৈ পাই আহিছোঁ, ডেইলি দেখিবলৈ পাই আহিছোঁ। আজিকালি মোবাইলটো খুলি যেতিয়া ফেচবুকটো চাবলৈ লওঁ, তেতিয়াই অলপ স্ক্ৰল কৰাৰ লগে লগে দেখিবলৈ পাওঁ আজি কোনোবা ঠাইত আচলতে শাহুৱেকে বোৱাৰীক নিৰ্যাতন কৰিলে বা মোমায়েকে ভাগিনীয়েকক নিৰ্যাতন কৰিলে, এনেধৰণৰ খবৰ শুনিবলৈ পাওঁ। খুবেই এটা লাজৰ বিষয় হৈ পৰিছে আমাৰ পুৰুষ জাতিটোৰ কাৰণে বিশেষকৈ। কাৰণ আচলতে নিজৰ পৰিয়ালৰ মানুহ, শাহুৱেক বা মোমায়েক, আচলতে যাৰ ওচৰত ছোৱালীবিলাকে বা মহিলাসকলে সুৰক্ষিত অনুভৱ কৰে নিজৰ ফেমিলিৰ মানুহ বুলি, তেওঁলোকৰ ওচৰতে যেতিয়া আজিৰ দিনত নাৰী সুৰক্ষিত নহয়, তেতিয়াহ'লে ভাবিবলগীয়া কথা এইটো যে আমাৰ আচলতে ভৱিষ্যত প্ৰজন্ম কোন দিশে গৈ আছে বা আমাৰ আহিবলগীয়া দিনবিলাক আচলতে কোন দিশে গৈ আছে, আহিবলগীয়া দিনত নাৰীৰ সুৰক্ষাটো কিমান এটা চিন্তনীয় বিষয় হৈ পৰিব, এয়া বহুত ডাঙৰ কথা। ইতিমধ্যে হয়তো আপোনালোকে গম পায় ধিঙৰ পাছতে তিতাবৰ, হোজাই আৰু মুছলপুৰ তিনিওখৰ ঠাইৰ পৰাও আচলতে এনেধৰণৰ খবৰ আহিছে যে মোমায়েকে ভাগিনীয়েকক নিৰ্যাতন চলাইছে বা এজন অংক মাষ্টৰে আচলতে এগৰাকী কিশোৰীক নিৰ্যাতন কৰি ভিডিঅ' কৰি তেওঁলোকক আচলতে ফেমিলি মেম্বাৰক ডিমাণ্ড কৰিছে, টকাৰ ডিমাণ্ড কৰিছে, নহ'লে ভিডিঅ'টো ভাইৰেল কৰি দিম বুলি এনেধৰণৰ বাতৰি আহিছে পোহৰলৈ। আৰু লগতে আনকি মোমায়েকে ভাগিনীয়েকক বা শাহুৱেকে বোৱাৰীয়েকক নিৰ্যাতন চলোৱাৰ কথাও পোহৰলৈ আহিছে। এই ক্ষেত্ৰত চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কিয়নো দিন বহুত বেয়ালৈ আহি আছে বা গৈ আছে। এই যে ধৰ্ষণকাৰীসকলক বা যি মহিলাসকলক নিৰ্যাতন চলায়, এইসকলক আচলতে শাস্তি দিয়াৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে বা এই আইনখনত সংশোধন কৰাৰ প্ৰয়োজন আছে। তেওঁলোকক আচলতে এনে কাৰ্য সংঘটিত কৰাৰ লগে লগে আচলতে তেখেতলোকক শাস্তি প্ৰদান কৰাৰ কিবা ব্যৱস্থা কৰিব লাগে। আৰু তাতকৈ ডাঙৰ কথা, আমাৰ শিক্ষা ব্যৱস্থাত এই ছেক্স এডুকেশ্যনটো এড কৰিবলৈ সময় হৈ গ'ল। কাৰণ ল'ৰা ছোৱালীক আমি সৰুৰ পৰা যেতিয়া শিক্ষা দিম, তেতিয়া হয়তো এটা সময়লৈকে বা এটা বয়সলৈকে এই বস্তুটো বুজি উঠা হ'ব বা জনা হ'ব। কাৰণ আমাৰ শিক্ষা ব্যৱস্থাত এই বস্তুটোৰ এটা অভাৱ আছে। সকলোৱে লাজ কৰি আচলতে এনেধৰণে পাৰ হৈ গৈ আছে দিনবোৰ, যাৰ ফলস্বৰূপে এনেধৰণৰ ঘটনাবিলাক দুগুণে বাঢ়িবলৈ ধৰিছে। আৰু এই ক্ষেত্ৰত ডিম্পুবোৰে খুব এটা সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰিছে, আপোনালোকে সেই ভিডিঅ'টো গৈ চাব ভালদৰে যে ছেক্স এডুকেশ্যন আমাক কিয় প্ৰয়োজন আৰু এই ছেক্স এডুকেশ্যন যদি আমাক সৰুৰ পৰাই আচলতে দিয়া হয়, তাৰ পৰা আমাৰ লাভ কি হ'ব এই বিষয়ে আপোনালোকে জানিবৰ কাৰণে আপোনালোকে সেই ভিডিঅ'টো গৈ চাব। আৰু আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিমান পাৰে। আৰু মই অনুৰোধ জনাম যে আমাৰ যি জাতীয় সংগঠনবিলাক, এই জাতীয় সংগঠনবিলাকে যেনেকৈ কিবা এটা হ'লেই ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰে বা কাৰোবাৰ অন্যায় হ'লে যেতিয়া প্ৰতিবাদ কৰে, ঠিক তেনেদৰে এই চৰকাৰখনক
এই যি ধৰ্ষণকাৰীসকলক শাস্তি প্ৰদান কৰে যিখন আইন, এই আইনখন কঠোৰতকৈ কঠোৰতম কৰিবৰ কাৰণে আচলতে দাবী জনাবৰ কাৰণে এবাৰ জাতীয় সংগঠনবিলাকে প্ৰতিবাদ কৰাটো মই বিচাৰোঁ। কাৰণ তেওঁলোকে এই বিষয়টো উত্থাপন কৰিব লাগে যাতে চৰকাৰখন বাধ্য হয় যে এই যিখন আইন, এই আইনখনক আচলতে কঠোৰতকৈ কঠোৰ কৰিব লাগে। যদি চৰকাৰ কঠোৰ নহয়, যদি আইন কঠোৰ নহয়, তেতিয়াহ'লে ধৰ্ষণকাৰীৰ সংখ্যা কোনোদিন নকমিব, বৰঞ্চ বাঢ়িহে যাব। আৰু ধৰ্ষণকাৰী যিটো হাৰত বাঢ়িবলৈ ধৰিছে, ইমানবিলাক ঘটনা হৈ আছে, তাৰ পিছতো কিন্তু কোনো ভয় ভাৱ নাই তেওঁলোকৰ মনত। আপোনালোকে ৰিচেণ্টলি গম পালে সমগ্ৰ দেশ কঁপাই যোৱা এটা ঘটনা, কলকাতাৰ যিগৰাকী ডক্টৰক আচলতে দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা কৰা হৈছিল, মৌমিনাথ দেৱনাথ। আৰু সেই খবৰটোৰ আচলতে সাম কটাই নাই। তাৰ মাজতে আচলতে নগাঁৱৰ ঢিঙুৱাত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। সেই ঘটনাৰ মাজতেই তেজপুৰ, তিতাবৰ, মুছলপুৰ এইবিলাক ঠাইত আচলতে এনে ঘটনা সংঘটিত হৈছে। আৰু এই বস্তুটোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেইটোৱে মোৰ অনুৰোধ। আৰু মই বিশেষকৈ অনুৰোধ জনাম চৰকাৰক যে এই যি ছেক্স এডুকেশ্যন, এইটো খুবেই বেছি ইম্পৰ্টেণ্ট হৈ পৰিছে। এই বিষয়ে ল'ৰা ছোৱালীক সৰুৰ পৰা শিক্ষা দিয়ক। গুড টাচ কি, বেড টাচ কি, এই বিষয়ে ল'ৰা ছোৱালী জনাটো বহুত বেছি দৰকাৰ। আৰু বিশেষকৈ পেৰেণ্টছসকলে এই ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ছোৱালীবিলাকো নিজে সাৱধান হ'ব লাগিব। ছোৱালীবিলাকো আজিকালি আচলতে দেখাক দেখি বা ট্ৰেণ্ড ফ'ল' কৰিবলৈ গৈ কিছুমান বস্তু পাহৰি গৈছে, যাৰ ফলত আচলতে বহুত ছোৱালীক দেখা যায় যে ল'ৰাৰ লগত সমানে বহি মদ খাব, চিগাৰেট খাব, যাৰ ফলস্বৰূপেও আচলতে বহুত এনেধৰণৰ মানুহে আচলতে তেওঁলোকৰ প্ৰতি সেই চিন্তাধাৰা বা মনোভাৱটো বেলেগ হৈ যায়, যাৰ ফলতো এনেধৰণৰ ঘটনা বাঢ়িবলৈ ধৰিছে। আৰু এইবিলাক ক্ষেত্ৰত অকল আচলতে ধৰ্ষণকাৰীজনেই দুখ বুলি মই নকওঁ, তেওঁলোকৰ মনততো এটা ভোগ আছে বা এটা বেমাৰ আছে, যাৰ ফলত আচলতে তেওঁলোকে এনেধৰণৰ জঘন্য কাম কৰিবলৈ ভয় নকৰে। কিন্তু এই ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত এই কিছুমান সৰু সৰু কিছুমান বস্তু যিবিলাক আমি আহ্বান কৰি চলিছোঁ, এই বস্তুবিলাকো আচলতে ক'ৰবাত নহয় ক'ৰবাত দায়ী হয়। আৰু মই পুনৰবাৰ কৈ চাওঁ যে এই জাতীয় সংগঠনবিলাকে চৰকাৰক দাবী জনাব লাগে যে এই যি ধৰ্ষণকাৰীসকলক যি আইনৰ দ্বাৰা শাস্তি দিয়া হয়, সেই আইনখন কঠোৰতকৈ কঠোৰ কৰিব লাগে। নহ'লে আচলতে এই ধৰ্ষণ কাৰ্য কোনোদিন নিয়ন্ত্ৰণ নহ'ব। এইখিনি অনুৰোধ আছিল আপোনালোকৰ বাবে। আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব, লাইক কৰিব। আৰু আপোনাৰ মতামত কি এই সন্দৰ্ভত আপুনি নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ।